নমস্কাৰ দৰ্শকসকল অসম চৰকাৰৰ কৰ্মচাৰীসকলে নৱেম্বৰ মাহত লাভ কৰিব 11 দিনকৈ বন্ধ চাওক নৱেম্বৰ মাহৰ বন্ধৰ তালিকা বছৰটো শেষ হ'বলৈ মাজত মাত্ৰ 2টা মাহ নৱেম্বৰ মাহত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব একাধিক বন্ধ নৱেম্বৰ মাহতে ৰাজ্যিক চৰকাৰী কৰ্মচাৰীয়ে পাব পিতৃ-মাতৃ বন্দনাৰ বিশেষ ছুটি বছৰটো শেষ হ'বলৈ মাত্ৰ 2টা মাহ নৱেম্বৰ মাহত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব একাধিক বন্ধ নৱেম্বৰ মাহতে ৰাজ্যিক চৰকাৰী কৰ্মচাৰীয়ে পাব মাতৃ-পিতৃ বন্দনাৰ বিশেষ ছুটি 5 নৱেম্বৰত গুৰু নায়কৰ জন্ম জয়ন্তী উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয় লগতে 24 নৱেম্বৰত লাচিত দিৱস উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয় 8 নৱেম্বৰতো মাহটোৰ দ্বিতীয় শনিবাৰ হোৱা বাবে আৰু 22 নৱেম্বৰত চতুৰ্থ শনিবাৰ হোৱা বাবে বন্ধ থাকিব লগতে 2 তাৰিখ 9 তাৰিখ 16 তাৰিখ 23 তাৰিখ আৰু 30 তাৰিখত দেওবাৰৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয় আনফালে 14 আৰু 15 নৱেম্বৰত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব পিতৃ-মাতৃ বন্দনাৰ বিশেষ ছুটি 16 নৱেম্বৰ দেওবাৰ হোৱা হেতুকে একেলগে 3 দিনৰ বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে নৱেম্বৰ মাহটোত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে সৰ্বমুঠ 11 দিনৰ